নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ কাৰণে আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লগতে কেইবাটাও ভয়ংকৰ খবৰ প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয় সম্পূৰ্ণ খবৰকেইটা জনাৰ আগত আপুনি যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে লাইক এটা দি উৎসাহিত কৰিব এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে আপোনাৰ ডকুমেণ্টেৰে কোনোবা সিম উলিয়াইছে নেকি এটা পদ্ধতিয়ে লগে লগে জানিব পাৰিব এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ আপুনি নজনাকৈ কোনোবা আপোনাৰ ডকুমেণ্টেৰে সিম উলিয়াইছে নেকি আপুনি লগে লগে জানিব পাৰিব দুষ্ট ব্যক্তিক ধৰিবলৈ আপুনি কৰিব লাগিব এই কাম সঞ্চাৰ সাথীৰ পৰ্টেল ব্যৱহাৰ কৰি আপুনি নিজে জানিব পাৰিব এই তথ্য আপোনাৰ আধাৰ ভোটাৰকে ধৰি অন্য তথ্য কোনে ব্যৱহাৰ কৰি আছে জানিব পাৰিব এই পৰ্টেলটোৰ যোগে যিজন লোকে এই কাম কৰিছে তেওঁ মোবাইল পৰ্টেলটোৰ যোগে লাভ কৰিব লগে লগে ব্যক্তিজনৰ বিৰুদ্ধে দিব পাৰিব অভিযোগ আৰু আনহাতে এই পৰ্যন্ত 25 লাখ সিম কাৰ্ড ব্লক কৰি দিছে চৰকাৰে 13 লাখৰো অধিক কানেকশ্যন নিষ্ক্ৰিয় কৰিছে চৰকাৰে এই তথ্য জানিবলৈ দিছে কেন্দ্ৰীয় মন্ত্ৰী দেৱসিং চৌহানে আৰু ইয়াৰ লগতে এতিয়া জানি লওক সঞ্চাৰ সাথী পৰ্টেল কি সঞ্চাৰ সাথী পৰ্টেলত আপুনি পৰীক্ষা কৰিব পাৰিব আপোনাৰ মোবাইল নম্বৰ কোনো ব্যক্তি আপোনাৰ অজ্ঞাতে আপোনাৰ তথ্য ব্যৱহাৰ কৰিছে নেকি সঞ্চাৰ সাথী পৰ্টেললৈ গৈ আপুনি জানিব পাৰিব সমস্ত তথ্য আপুনি নজনাকৈ কোনোবা আপোনাৰ ডকুমেণ্টত সিম উলিয়াইছে নেকি তেনেহলে আপুনি এতিয়াই সাৱধান হওক আৰু আনফালে দিব লৈছো পৰৱৰ্তী খবৰ নতুনকৈ 75 লাখ LPG সংযোগ দিব চৰকাৰে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ 600 টকাতে লাভ কৰিব সিলিণ্ডাৰ কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কৰিছে এই ঘোষণা নতুন LPGৰ সংযোগ ল'ব পাৰিব আপুনি প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অধীনত পাব নতুন কানেকশ্যন আপুনি লাভ কৰিব ইয়াৰ লগতে 300 টকা ৰাজ সাহায্য এই 300 টকাটো পোনে পোনে জমা হ'ব আপোনাৰ একাউণ্টত জানিবলৈ পোৱা মতে 2014 চনত LPG উপভোক্তা আছিল 14 কোটি আৰু এতিয়া সংখ্যা হৈ পৰিছে 33 কোটি দৰিদ্ৰ লোকৰ বাবে 2016ত অনা হৈছিল এই বিশেষ আঁচনি এতিয়া আকৌ নতুনকৈ 75 লাখ কানেকশ্যন দিব বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ আৰু নতুনকৈ 75 লাখ সিলিণ্ডাৰ সংযোগ দিব চৰকাৰে 600 টকাতে লাভ কৰিব আপুনি এতিয়া সিলিণ্ডাৰ আৰু আনফালে দিব লৈছো অন্য গুৰুত্বপূৰ্ণ খবৰ UPPL বিজেপি এৰি 100ৰো অধিক লোকে যোগদান কৰিলে BPFত এই মুহূৰ্তৰ ৰাজনৈতিক খবৰ UPPL বিজেপি এৰি 100ৰো অধিক লোকে যোগদান কৰিলে BPFত কোকৰাঝাত হাগ্ৰামা মহিলাৰ নেতৃত্বত যোগদান কাৰ্যসূচী 100ৰো অধিক লোকে ত্যাগ কৰিলে UPPL আৰু বিজেপি প্ৰমোদ বড়োৰ ভুলৰ বাবে বহুতেই বিজেপি এৰিলে বুলি অভিযোগ হাংগামাৰ মহিলাৰ প্ৰমোদ বড়োৰ পৰা পোৱা অসন্তুষ্টিৰ বাবে BPFত বহুতে যোগদান কৰিছে বুলি মন্তব্য প্ৰকাশ কৰিছে UPPLত কোনো ভৱিষ্যত নাই বুলি মন্তব্য হাংগামাৰ মহিলাসকলৰ 3 বছৰ সমৰ্থন কৰাৰ পিছতো ৰাইজে একো নেপালে বুলি অভিযোগ UPPL বিজেপি এৰি 100ৰো অধিক লোকে যোগদান কৰিলে BPFত কোকৰাঝাত হাংগামা মহিলাৰ নেতৃত্বত যোগদান কাৰ্যসূচী আৰু আনফালে দিব লৈছো অন্য গুৰুত্বপূৰ্ণ খবৰ দেশৰ বাবে দান নামেৰে কংগ্ৰেছে আৰম্ভ কৰিছে অভিযান 2024ৰ লোকসভাৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কংগ্ৰেছৰ অনলাইন যোগে দলটোৱে সংগ্ৰহ কৰিছে এতিয়া চান্দা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মাল্লিকাৰ্জুন খাৰ্গে আৰম্ভ কৰিছে এই অভিযান 138 টকা 1380 টকা 13800 টকা ইয়াৰ উপৰিও 10 গুণ ধন চান্দা হিচাপে দিব পাৰিব কংগ্ৰেছক এতিয়া অভিযানৰ টেগলাইন উন্নত দেশৰ বাবে কংগ্ৰেছক আপোনাৰ প্ৰয়োজন ভাৰতক আপোনাৰ প্ৰয়োজন এতিয়া কংগ্ৰেছৰ এই চান্দা সংগ্ৰহ অভিযানক লৈ বিজেপিৰ কাটাক্ষ বিজেপি মন্ত্ৰীসকলে মন্তব্য কৰে যে 60 বছৰ দেশখনত লুটা দলটোৱে এইবাৰ অনুদান বিচাৰিলে বুলি সমালোচনা বিজেপি চৰকাৰৰ গান্ধী পৰিয়ালক সমৃদ্ধ কৰিবলৈ কংগ্ৰেছৰ এই অভিযান বুলি অভিযোগ বিজেপিৰ এতিয়া এই মুহূৰ্তত জনাইছো দেশৰ বাবে দান নামেৰে কংগ্ৰেছে আৰম্ভ কৰিছে অভিযান আৰু আনফালে দিব লৈছো অন্য গুৰুত্বপূৰ্ণ খবৰ ভূপেন বৰাৰ মন্তব্য ভিক্ষাৰ জুলুঙালৈ বেংকত দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া এই মুহূৰ্তত জনাইছো গুৰুত্বপূৰ্ণ খবৰ ভূপেন বৰা মন্তব্য কৰে যে বেংকৰ দুৱাৰে দুৱাৰে ভিক্ষাৰ জুলুঙালৈ ঘূৰি ফুৰিছে অসমৰ মুখ্যমন্ত্ৰী এই মন্তব্য ভূপেন বৰাৰ অসমৰ মানুহক মুখ্যমন্ত্ৰীয়ে ধাউৰা কৰিছে বুলি মন্তব্য কৰি বৰাই কয় যে অসম চৰকাৰে বজাৰৰ হাত খোৱাৰ দৰে টকা লৈ অসমৰ ৰাইজক লুটি নি আছে এই মুহূৰ্তত জনাইছো ভূপেন বৰাৰ মন্তব্য আছে মন্তব্য শুনক ভিক্ষাৰ জুলুঙা লৈ পেলাই বেংকৰ দুৱাৰে দুৱাৰে ঘূৰি অসমীয়া জাতিটোক ধৰুৱা কৰিছে আপুনি যে পুলিচক লগাই পইচা উঠাব বিচাৰিছে এইটো নটিচ হয়নে নহয় অসম চৰকাৰ নামত যে বজাৰৰ হাত খোৱা নিচিনাকে পইচা লৈ আছে এইটো নটিচ হয়নে নহয় প্ৰায় প্ৰতি মাহে যিটো